দাদা গৈ গ্ৰেমিত পঠাবি নেকি? ইমান দৌৰা-দৌৰি লাগিছে যে যোনে মোৰ আজি কথাটো শুনিছে, যাক কৈছিল তেওঁ উপলব্ধি কৰিব, কৈছিল নে নাই। মইতো সজাই কোৱা কথা নহয়। মই যে দাদা প্লিজ গানটো গাই দিয়ক, মোৰ চিনেমাখনৰ শ্বুটিং আছে, অমুক তই গ্ৰেমিত পঠাবি নেকি গানটো? ধৈৰ্য ধৰ, মই গান নহয়, মই মেচিন নহয়, মই গান। দাদাই যে আগতে এজন মানুহে 29টা 30টালৈকে গান গাইছিল একে ৰাতি, সেইটো মানুহে আজিলৈকে এটা গান গাবলৈও ভাগৰি যায়। কিয় ভাগৰি যায়? সেইটো মই ভিতৰি ভিতৰি অনুভৱ কৰি মই যে মানুহটোক সঁচাকৈ দেখিলেও লাগে। তাইৰ ভইচটো ক্ৰেক হৈ গৈছে, নাখায় নুখুৱে এনেকৈ থাকে, জোনালী ষ্টুডিঅ'ত শুই থাকে, কেতিয়াবা কাহিলীপাৰাত যায়। তাৰ মাজত দেখোঁ আজি তিনিচুকীয়া গ'ল, কিবা ইনগ্ৰেশ্যন আছে বোলে, হোটেলৰ ইনগ্ৰেশ্যন, কিবা ইনগ্ৰেশ্যন, তাতে গৈছে। তেতিয়াতো মই নাই, মই নাজানো। তাৰপিছত এদিনৰ কাৰণে গৈ এসপ্তাহ পিছত আহে, তেওঁ তাতে কি খাইছে, কি শুইছে, খাইছেনে নাই, কি মেডিচিন খাইছে, সেইবিলাকতো মই নাজানো। মেনেজমেণ্ট এটা টিম থাকে, আমি তেওঁলোককে সোধোঁ দাদা ঠিকে আছেনে। ইভেন ষ্টেজত যাওঁতেও আমি মেনেজমেণ্টকে সোধোঁ, হয় দাদা ঠিকে আছেনে, যাব পাৰিবনে? অঁ পাৰিব। কেতিয়াবা কয় নাই আজি ঠিক নাই, অলপ টায়াৰ্ড হৈ আছে, শেষতে আপুনি অলপ চাব। মই ষ্টেজত উঠিয়ে ভাবোঁ প্ৰথম গানটো অলপ ঢিলা গান হওক, যাতে কষ্টটো এফৰ্টটো কৰোঁ। দাদাই দুপৰীয়া পৰা গানটো গাই সদায় ভাল পায়। মোক কয় কি এইটো গান গালে অলপ এক্সাৰচাইজ হৈ যায়, ইমান চিঞৰিব নালাগে, এইটো গান ওলাই দিবি পাৰিলে, নহ'লে ৰ'দৰ চিঠি গানটো ওলাই দিবি, এইকেইটা গালে মোৰ অলপ ৰিলেক্স হয়। মই সদায় সেনেকৈ থাকোঁ। চবেই কয় দাদাক অমুক গান ওলাই দিয়ক, তমুক গান ওলাই দিয়ক, মই সেইটো নকওঁ। দাদা ৱাৰ্ম আপ হোৱাৰ পিছত কেতিয়াবা লৈ যায় ধুনীয়াকৈ, কেতিয়াবা নোৱাৰে। আপোনালোকে দেখিছে আই এম টায়াৰ্ড, মই গাব নোৱাৰোঁ আজি, গুচি যায়। 3টা গান গাই গুচি যোৱা ৰেকৰ্ড আছে, এটা গান নোগোৱায়ো আজি মোৰ গাব মন নাই বুলি কৈ গুচি যোৱা ৰেকৰ্ড আছে। তেওঁ নিজৰ মৰ্জি, তেওঁ নিজৰ মৰ্জিৰ মানুহ। তেওঁ যে টায়াৰ্ড, মই 1-1.5 বছৰৰ পৰা মই নহয়, ষ্টুডিঅ'ত যোন যোন গৈছিলে 1 বছৰ গান গোৱাবলৈ, সকলোৱে কিন্তু চকুত উপলব্ধি হৈছে যে জুবিন দা সঁচাকে টায়াৰ্ড হৈ আছিল। তেওঁ টায়াৰ্ড হৈ আছিল, মানে ইমান টায়াৰ্ড দিনাখন দৰৱ মুখৰ পৰা আদি কৰি এনেধৰণৰ অনাকাংক্ষিত ঘটনা সম্পূৰ্ণ ভুল মেনেজমেণ্টৰ। মই সেনেকে ক'ব নোৱাৰিম, মোৰ সেইটো কোৱাৰ অধিকাৰ নাই। গোটেই বস্তুটো ডাইৰেক্ট দুখটো মেনেজমেণ্ট বুলি মই ক'ব নোৱাৰোঁ। সেইটো এটা এক্সিডেণ্ট। তাতে যোনটো ইনচিডেণ্টত জুবিন দা নাই আজি মাজত আমাৰ মাজত, সেইটো এটা এক্সিডেণ্ট। আৰু তাৰপিছত কেনেকৈ গ'ল কি গ'ল সেইটো যদি কাৰ কিয় নিলে সেইটো তেওঁলোকে সেইখিনি গাফিলতি কিন্তু হয়। মানে ঔষধ নোখোৱাটো সময়মতে বা তেওঁ পানী নামিবলৈ নিদিয়াৰ ক্ষেত্ৰত এইখিনি বাধা দিয়াটো, এইখিনি ক্ষেত্ৰত কিন্তু গাফিলতিটো একেবাৰে মেনেজমেণ্টৰ হয়। মই এইখিনিয়ে জানো। মোক অকণমান এতিয়া জানিছো আপোনাৰ কথাটো জানিছো। মোক যোনে চবেই ভাবিবই আজি মই নাথাকি যদি মই ইয়াত থাকি যদি আপুনি তাত থাকিলে হয়, এজন সাংবাদিক হিচাপে যদি জুবিন গাৰ্গৰ ওচৰত গ'ল হয়, আপুনি কি কৰিলে হয়? জুবিন দাক পানীত নামাটো ভিডিঅ'ই কৰিলে হয় ন। আপুনি যদি জুবিন দাক এবাৰ ক'লে হয় দাদা নালাগে নামিব, তাৰপিছত চবেই যেতিয়া মেনেজমেণ্টটো যেতিয়া থাকিব, আপুনি ভাবিলে এটা টাইমত যে মেনেজমেণ্ট যিটো আছে চাবই। মই এবাৰ ভিডিঅ'ই কৰোঁ, নিউজ এটা যাব অসমত, জুবিন গাৰ্গে এটা সাঁতুৰিছে।